চিঠেনাই আজি আপোনালোকক এটা বিশেষ বিষয়ৰ ওপৰত বিশেষভাৱে আমি আলোচনা কৰাৰ কাৰণে আপোনালোকক সম্বোধন জনাইছোঁ, আপোনালোক আমন্ত্ৰণ জনাই আনিছোঁ। আজি আপোনালোকে জ্ঞাত হৈছে, তাৎক্ষণিকভাৱে আজি আপোনালোক জ্ঞাত হৈছে যে বিলা চিঠেনা নামৰ এটা সংগঠনৰ কিছুমান সদস্যই অসমত বিশেষভাৱে বহু সময়ত তেখেতলোকৰ দৌৰাত্ম্যখিনি অব্যাহত ৰাখিছে আৰু আজি ইতিমধ্যে চূড়ান্ত পৰ্যায়ে পাইছে বুলি আমি গম পাইছোঁ। আৰু আজি আমি দুখেৰে ক'ব বিচাৰোঁ যে বিলা চিঠেনা নামৰ এই সংগঠনটোৱে অসমৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন তথা অপহৰণৰ দৰে ঘটনা সংঘটিত কৰিবলৈ তেখেতলোকে আগবাঢ়ি গৈছে। তেনেস্থলত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি কৈছে যে চিঠেনাৰ ওপৰত আমি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু লগতে তেখেতলোকক নিষিদ্ধকৰণৰ দৰে এটা ব্যৱস্থা আমি গ্ৰহণ কৰিবৰ কাৰণে আমি জনাইছোঁ, নিৰ্দেশনা প্ৰেৰণ কৰিছে তেখেতে। আমি অতি দুখেৰে ক'ব বিচাৰোঁ যে আমি অসমত চিঠেনা আত্মপ্ৰকাশ কৰাৰ পৰাই আমি কেইবাবাৰো ধৰি পেলাই আমি আপোনালোকক সম্বোধন জনাই আমি জনাব বিচাৰোঁ যে আমি বহুবাৰ কৈছোঁ যে বিলা চিঠেনা চিঠেনাৰ দুটা পৃথক পৃথক সংগঠন আৰু এই দুইটা সংগঠনৰ দুটা আদৰ্শ বেলেগ বেলেগ। গতিকে আমি অসমৰ 1967 চনতে জন্মগ্ৰহণ কৰা এটা সংগঠনৰ নেতৃত্ব বহন কৰি আহিছোঁ। আজি আমি অসমৰ বিভিন্ন সমস্যাৰ লগত আমি মাত মাতি আহোঁ। আমাৰ উদ্দেশ্য এটাই আছিল যে লাচিত বৰফুকনৰ নামত এটা অসমক সৰ্বাংগীনভাৱে তেখেতলোক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে যাতে এটা সামৰিক বাহিনী গঠন কৰে। আমাৰ উদ্দেশ্য আছিল এটাই যে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো থলুৱা জাতি জনগোষ্ঠীৰ আমাৰ যিখিনি যুৱক যুৱতী আছে তেখেতলোকক সংস্থাপন দিবৰ বাবে অসমৰ এনেকুৱা এটা সামৰিক বাহিনী গঠন কৰক, যিটো সামৰিক বাহিনী অসমৰ সৰ্বাংগীন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতলোকক নিয়োগ কৰিব পাৰে। আজি কিন্তু আমি দেখা পাই আহিছোঁ যে চৰকাৰীভাৱে কোনো ধৰণৰ আইন নথকাৰ পিছতো বিলা চিঠেনা নামৰ এটা সংগঠনে পঞ্জীয়ন কৰিছে। তেখেতলোকক কি ধৰণে মানে পঞ্জীয়ন কৰিছে তাত আমি কোনো ধৰণে নাজানো, কিন্তু চৰকাৰৰ পৰা বহুখিনি অনুদান তেখেতলোকে লয় তেখেতলোক নিজৰ জেপ গ্ৰহণ কৰিবৰ কাৰণে। আজি আমি এইকাৰণে ক'ব বিচাৰিছোঁ যে অসমৰ এজন জাতীয় নায়ক যিজন জাতীয় নায়কৰ কাৰণে আমি আজি অসমত এই স্থানত আমি থিয় হৈ মানে আপোনালোকৰ লগত আমি আমাৰ মত বিনিময় কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। যিজন মহান নায়কৰ কাৰণে আজি অসমত আমি এটা অসমীয়া জাতি হিচাপে চিনাকি দিবলৈ আমি সক্ষম হৈছোঁ। যিজন মহানায়কৰ কাৰণে আমি ৰাজ্যৰ আগত বা ৰাষ্ট্ৰৰ আগত আমি আমাৰ অসমীয়া জাতি হিচাপে সগৌৰৱে আমি চিনাকি দিবলৈ আমি সক্ষম হৈছোঁ। তেনেকুৱা এজন মহান নায়কৰ নামত এটা সংগঠন খুলি তেখেতলোকে অসমৰ প্ৰত্যেকটো সমস্যাৰ কাৰণে তেখেতলোকে মাত মাতি অহাৰ এটা ভেকু ভাওনা কৰি তেখেতলোকৰ বক্তৰ দৰে তেখেতলোকে কিন্তু পিছ মুহূৰ্ততে তেখেতলোকে কিন্তু ধন দাবী কৰি অপহৰণ কৰাৰ দৰে কিছুমান ঘটনা ঘটাই এই মহান নায়কগৰাকীক তেখেতলোকে কিন্তু অত্যন্ত লজ্জিত কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। আজি আপোনালোকক মই এটা কথা জনাব বিচাৰোঁ যে অসমত তেখেতলোকে জন্মগ্ৰহণ কৰাৰ পৰাই বিলা চিঠেনাই আৰু তেখেতৰ লগতে আৰু কেইবাটাও এই লাচিত সেনাৰ পৰা বহিষ্কৃত বহুখিনি নেতাই কিন্তু কেইবাটাও সংগঠন খুলি আজি গুৱাহাটীৰ বিভিন্ন ব্যৱসায়িক গোষ্ঠীৰ ওচৰত বিভিন্ন ব্যক্তিৰ ওচৰত গৈ তেখেতলোকে ধন দাবী কৰি আছে বুলি আমি জানিব পাৰিছোঁ। আমি তাৎক্ষণিকভাৱে আপোনালোকক আজি সম্বোধন জনাব লগা হৈছে এইকাৰণে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে বিলা চিঠেনাৰ ওপৰত নিষিদ্ধকৰণৰ দৰে মানে এটা ঘোষণা কৰিছে তেখেতলোকে, কিন্তু বিলা চিঠেনা বুলি নাম লোৱা নাই, তেখেতে কিন্তু ভুলবশতে লাচিত সেনা বুলি ওলাইছে। আজি আমি লজ্জিত হৈছোঁ যে লাচিত বৰফুকনৰ নামত সংগঠন খুলি তেখেতলোকে অসমৰ এই বাতাবৰণ যেনেদৰে তেখেতলোকে সৃষ্টি কৰিছে তাৰ ক্ষেত্ৰত কিন্তু বহুখিনি সময়ত তেখেতলোকৰ ল'ৰা জেললৈ যোৱা আমি দেখা পাইছোঁ। বিভিন্ন ধৰণে তেখেতলোকে জেল হাজতলৈ গৈ ওলাই আহি পুনৰবাৰ তেখেতলোকে ধন দাবী কৰি অসমৰ এই সামাজিক বাতাবৰণটো তেখেতলোকে কিন্তু বিনষ্ট কৰিছে। আজি আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন ঠাইত তেখেতলোকে মানুহক ধন দাবী কৰাই নহয়, শাৰীৰিকভাৱে অত্যাচাৰ কৰে বা বিভিন্ন সমস্যাৰ লগত তেখেতলোকে সমস্যা সমাধান কৰিছোঁ বুলি কৰিবলৈ মানুহক ধন দাবী কৰিবলৈ নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ি আছে। আজি তাত যিসকল ব্যক্তিয়ে তেখেতলোকৰ সংগঠনটো খুলি পেলাই নেতৃত্ব বহন কৰিছে তেখেতলোকৰ প্ৰত্যেকৰে ঘৰৰ অৱস্থাটো আপোনালোকে চালে গম পাব, আৰু প্ৰত্যেকৰ ঘৰৰ অৱস্থাৰ লগত কিন্তু তেখেতলোকৰ ব্যক্তিগত যিটো মানে মুনাফা আদায়ৰ কৰা ৰাস্তা পথ সেইটো আপোনালোকে দেখিলে আজি অসমৰ ৰাইজৰ চকু কিন্তু কপালত উঠিব। মই এইকাৰণে আজি ক'বলৈ বাধ্য হৈছোঁ যে অসমৰ জাতীয় সংগঠনসমূহে অসমৰ বিভিন্ন সমস্যাৰ কাৰণে মাত মাতি পেলাই কিন্তু ৰাতি তেখেতলোকে পইচা ঘটাৰ যি কৌশল অৱলম্বন কৰি আছে সেইটো কিন্তু আমি প্ৰকৃতাৰ্থত আমি লাচিত সেনা যিসকলে আমি কৰি আছোঁ তেখেতলোকে আমি লজ্জা অনুভৱ কৰিছোঁ। আজি আন্দোলনৰ সময়তে হওক আপোনালোকে দেখা পাব বিভিন্ন সমস্যা সমাধানত তেখেতলোকে যি ধৰণে মাত মাতি আহিছে তাৰ ক্ষেত্ৰত কিন্তু তেখেতলোকে কোনো সামাজিক সমস্যাত তেখেতলোকে কিন্তু গভীৰভাৱে নাথাকিলেও তেখেতলোকে কিন্তু ব্যক্তিগত হিচাপে নিজৰ মুনাফা আদায় কৰিছে। মই নদি ক'ব পাৰোঁ যে তেখেতলোকৰ চৰকাৰৰ লগত ভিতৰুৱাকৈ তেখেতলোকৰ বিভিন্ন ধৰণৰ পথ তেখেতলোকৰ খোলা আছিলে। তেখেতলোকে দেখা পাই আহিছোঁ তেখেতলোকে বিভিন্ন সময়ত চৰকাৰৰ পৰা অনুদান লৈ যোৰহাটত তেখেতলোকে লাচিতৰ মূৰ্তি বনাইছে। লাচিতৰ মূৰ্তি বনোৱাৰ নামত তেখেতলোকে কোটি কোটি টকা গোটেই অসমৰ পৰা মানে সংগ্ৰহ কৰিছে। তেনে ক্ষেত্ৰত আমি বহু সময়ত প্ৰতিবাদ কৰিছোঁ। আজি আমি এই সময়ত যি সময়ত জুবিন গাৰ্গৰ মৃত্যুক লৈ পেলাই আমি গোটেই অসমখন আমি অত্যন্ত দুখিত আৰু আমি ক্ষোভিত হৈ আছোঁ যে আমি ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আমাক প্ৰথম অৱস্থাত কৈছিল সেই সময়ৰ পৰা এতিয়ালৈকে যিটো ধৰণে হৈ আছে তেনেকুৱা সময়ৰ মাজতে
আজি এনেকুৱা অসমৰে কিছুমান ব্যক্তিক তেখেতলোকে অপহৰণৰ দৰে ঘটনা সংঘটিত কৰি গুৱাহাটী দিছপুৰ মাজমজিয়াত তেখেতলোকে সংঘটিত কৰি আমাক অত্যন্ত লজ্জিত কৰিছে আৰু গোটেই অসমীয়া জাতিটোকে বিশ্বৰ দৰবাৰত লজ্জিত কৰিবৰ কাৰণে গৈ আছে। আজি মিডিয়াত আপোনালোকে যেনেদৰে ওলাইছে, এই ক্ষেত্ৰত কিন্তু মই ক'ব বিচাৰোঁ যে এই যিসকল ব্যক্তিৰ নাম সততে ওলাই থাকে, বিভিন্ন অনুষ্ঠানে প্ৰতিষ্ঠানে গৈ তেখেতলোকে কিন্তু বঁটা বাহন আদিকে তেখেতলোকে গ্ৰহণ কৰি আহিছে, আমি দেখা পাই আহিছোঁ। কিন্তু এই ভণ্ড জাতীয়তাবাদী এই নেতাসকলক আমাৰ এতিয়া এই সময়তে অসমৰ ৰাইজে কিন্তু উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাব বিচাৰিছোঁ। আজি এই সময়তে দুদিন আগত বিল আছে বিকাশ অসম নামৰ এজন তথাকথিত নেতাই তেখেতে অসমৰ মানে আই মাতৃসকলক লৈ পেলাই যিটো এটা মানে 1200 টকীয়া 1250 টকা লৈ পেলাই এটা যিটো অসভ্য আৰু অতিকৈ অশ্লীল শব্দৰে তেখেতে যিধৰণে মন্তব্য প্ৰকাশ কৰিলে, তাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু তাৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰাৰ ক্ষেত্ৰত আমি লাচিত সেনাই অত্যন্ত আদৰণি জনাইছোঁ। আৰু এনেকুৱা যুৱকসকলক একদম তীক্ষ্ণ মানে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি যাতে তেখেতৰ এটা ভাল এটা কঠোৰতম আইনী এটা নিদৰ্শন দাঙি ধৰে, আমি তাৰ কাৰণে কিন্তু অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আপোনালোকক ক'ব বিচাৰোঁ যে আমি অহা 24 নৱেম্বৰত আমি লাচিত দিৱস উদযাপন কৰিবলৈ গৈ আছোঁ। এই লাচিত দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত আমি মানে গুৱাহাটীৰ বিভিন্ন স্থানত আমি দেখা পাইছোঁ যে বীৰ লাচিত সেনাৰ লগতে বীৰ লাচিত সেনাৰ পৰা বহিষ্কৃত বহুখিনি নেতাই কিন্তু লাচিত সেনাৰ নামত সংগঠন খুলিছে। আপোনালোকে দেখা পাব যে মহাবীৰ লাচিত নামত এটা আছে, ফলগিৰি বুলি এটা আছে, সন্মিলিত বুলি আছে, এনেকৈ বহুখিনি সংগঠন খুলিছে, আমি দেখা পাই আহিছোঁ। তেখেতলোকে কিন্তু প্ৰত্যেক জেগাত আপোনালোকে যদি যায় তেখেতলোকে ধন দাবী কৰিবলৈ কিন্তু চান্দা সংগ্ৰহ কৰা আমি দেখা পাই আহিছোঁ। গতিকে মই আজি মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক মই আৰু অসম পুলিচ প্ৰশাসনক মই এটা অনুৰোধ জনাব বিচাৰোঁ যে এইসকল ব্যক্তিক যিসকল ব্যক্তিয়ে গুৱাহাটীত ভাড়াঘৰ কৰি তেখেতলোকে পৰিয়াল পোহপাল দিবৰ কাৰণে সংগঠনৰ নাম নল'লে নহয়, সেইসকল ব্যক্তিক কিন্তু তীক্ষ্ণ কৰোঁ। কিয়নো প্ৰথম কথা হ'ল কি, এগৰাকী মহান নায়কৰ নামত আইনগতভাৱে কেতিয়াও পঞ্জীয়ন হ'ব নোৱাৰে, মানে সংবিধানে কয়। তেনে ক্ষেত্ৰত তেখেতলোকে কিন্তু কোনটো পথেৰে তেখেতলোকে মানে পঞ্জীয়ন কৰিলে তাৰ ক্ষেত্ৰত কিন্তু আমি আগৰ পৰাই দাবী জনাই আছিলোঁ যে পঞ্জীয়নটো নাকচ কৰক। আজি দেখা পাইছে বীৰ লাচিত সেনাৰ নামত তেখেতে মহান নায়কগৰাকীক তেখেতলোকে আগত ৰাখি ঢাল হিচাপে ব্যৱহাৰ কৰি 20-22 লাখ টকাকৈ যেতিয়া দাবী জনাইছে, তেতিয়াহ'লে তেনেকুৱা কিছুমান যুৱকৰ যিখিনি নীতি আদৰ্শ থাকিব, ভৱিষ্যত প্ৰজন্মই কি পাব? আমি তাৰ ওপৰত এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰোঁ। আৰু সেইখন ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থতে আমি লাগি এনেকুৱা কিছুমান সংগঠনক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত আমি সমৰ্থন জনাওঁ। আমি জনামতেতো ৰংটুপানী ফুকনৰ নামটো আমি হস্তি বুলি গম পাওঁ। সভাপতিগৰাকীৰ নাম কিন্তু আজিলৈকে আমি কোনো ধৰণৰ এনেকুৱাকৈ দেখা নাই, কিন্তু আমি জনামতে হেমন্ত বৰা বুলি কওঁ। আৰু আপোনালোকে গম পাই চাগে অসমত এতিয়া জল পটপটকৈ ওলাই আছে শৃংখল চলিহাৰ নামটো। আৰু লগতে আমাৰ গুৱাহাটীত যিজন আছে বিকাশ অসম বুলি, এই বিকাশ অসম বোলা ল'ৰাজনে বহু সময়ত এই গুৱাহাটীৰ বিভিন্ন স্থানত গৈ পেলাই ধন দাবী কৰাৰ বহুখিনি নজিৰ আছে। হৈ চলি আছে আৰু তেখেতলোকে নেতৃত্ব বহন কৰি আছে। যেতিয়া তেখেতলোকৰ স্বাক্ষৰিত এখন কাগজো আজি ওলাইছে, ধন দাবী পত্ৰ ওলাইছে, গতিকে আমি তেনেকৈ ক'ব লাগিব যে তেওঁলোকৰ নেতৃত্বত এই গোটেই ধন দাবীৰ পৰা অপহৰণ কাণ্ডবিলাক চলি আছে। আৰু এটা কথা গম পাইছোঁ যে তেওঁলোকৰ যি ৰংটুপানী ফুকন বৰ্তমান সচিব হয়, তেওঁ আগতো সচিব আছিলে, এতিয়াও সচিব হয়, আৰু তেওঁ শুনামতে তেওঁ আজীৱন সচিব হৈ থাকিব। যিহেতু তেওঁলোকৰ পঞ্জীয়নভুক্ত এটা সংগঠন, গতিকে তেখেতৰ সেইটো ভিতৰত আমি ক'বলৈ নাযাওঁ। এটা নেক্সট টাইম হয় যিটো মানে চৰকাৰী আৰ্থিক পুষ্টই হয় বীৰ লাচিত সেনা, আমি সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ। কিয়নো যোৰহাটৰ লাডুগড়ত এটা লাচিত প্ৰতিমূৰ্তি বনাইছে, তাৰ কাৰণে চৰকাৰে 30 লাখ টকাকৈ অনুদান দিবলগীয়া কি কাৰণত কৰিব? বিভিন্ন বেলেগ তাতো পঞ্জীয়ন নহ'লেতো নিদিয়ে। তাৰপিছতো তেখেতলোকে অনুদান সংগ্ৰহ কৰে গোটেই অসমৰ ৰাইজৰ পৰা, আৰু ধন দাবী কৰিছে। আপোনালোকে দেখা পাইছে যিকেইজনৰ ঘৰৰ ব্যৱস্থা দেখিলে গম পাব, তেখেতলোকে এতিয়া বৰ্তমান বিলাসী গাড়ী লৈ তেখেতলোকে ঘূৰি ফুৰে। গতিকে তেখেতলোকে সংগঠন কৰাৰ নামত তেখেতলোকে নিজৰ জেব গৰম কৰিছেনে নে সামাজিকভাৱে তেখেতলোকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰিছে, তাৰ ক্ষেত্ৰত আপোনালোকে অকণমান চকু দিলেই গম পোৱা যাব। বীৰ লাচিতৰ নামত কেইটা আছে আমি নাজানো, কিন্তু লাচিতৰ নামত 4-5টা সংগঠন দেখা পাইছোঁ। এই লাচিত সেনাই মানে 1967 চনত মানে এই লাচিত সেনাৰ জন্ম হৈছিলে। তাৰ পৰা 1988 চনত এই বস্তুটো মানে লাচিত সেনাটো পুনৰবাৰ উঠি আহিছিলে। তাৰপিছত আপোনাৰ 2005 চনত টাইম ছাত্ৰসন্থাৰ নেতৃত্বত এই লাচিত সেনাটো গঠন হৈছিলে। তাৰ পৰা 2011 চনত বীৰ লাচিত সেনা নামৰ এই সংগঠনটো গঠন হৈছিলে।
এই বিল এজেণ্ডাটো গঠন হৈ পেলাই তেখেতলোকে আজিলৈকে কাৰ্যত তেখেতলোকক অব্যাহত ৰাখিছে। কিন্তু প্ৰথম হৈছিলে লাচিত থানা। তাৰ পৰাহে এইবিলাক ফাটি যিবিলাকে সংগঠনৰ আদৰ্শত থাকিব নোৱাৰে, নীতি আদৰ্শত একত্ৰিত হৈ থাকিব নোৱাৰে, সাংবিধানিকভাৱে তেখেতলোকে বিচলিত হয়, সেইসকলক বহিষ্কাৰ কৰা হয়। আৰু বহিষ্কাৰ কৰাৰ অন্তৰত তেখেতলোকে নিজৰ পেট পোহপাল দিবৰ কাৰণেই তেখেতলোকে আকৌ এটা লাচিতৰ নামত এটা অনুষ্ঠান তেখেতলোকে গঢ় দিবলৈ বাধ্য হয়। আৰু সেই গঢ় দিয়াৰ ক্ষেত্ৰতে আজি বিল লাচিত থানাৰ পৰা আদি কেইবাটাও আজি আপোনালোকে গুৱাহাটীত দেখা পাব সন্মিলিত লাচিত থানা বুলি এটা আছে, মহাবীৰ লাচিত থানা বুলি এটা আছে, কিছুমান সৰু জেগাত আজি আমি তেনেকৈ দেখা পাই আহিছোঁ। সেইটোৰ পৰাই আমি আহি আছোঁ, সেইখন সংবিধানে আমি চলাই আছোঁ। সেইখন বিল আছে চিন্তা নহয়। শৃংখল চলিয়াই 19 চন মানত আহিছে, তেখেতৰ 19 চন মানতহে বিল আছে দিনত যোগদান দিছে। কিন্তু তাৰ আগত যেতিয়া 2010 চনত গঠন হৈছিলে তেতিয়াও ৰংটো পানী কোনে আছিলে আমি গম পাওঁ সেইভাগে, আৰু ভিতৰৰ কথাখিনি আমি ভালকৈ নাজানিম। কিন্তু আমি যিবিলাক বাহিৰাভাৱে দেখিছোঁ সেই কথাটো আমি ক'ব পাৰিম। নাই বিকাশ অসমটো এতিয়া 2020 চন মানত 21 চন মানত আহিছে, আমি গম পোৱা দেই। আমি এইটোৱে ক'ব বিচাৰিম, যদিহে সমাজৰ বাবে তেওঁলোকৰ যদি কাম কাজখিনি যদি মানে বিৰোধী হয়, তেখেতলোকে যদি কামে যদি সামাজিকভাৱে যদি কিবা বিৰোধ প্ৰভাৱ পেলাইছে, আৰু তেখেতলোকৰ যিখিনি কাম কাজ আমি দেখা পাই আছোঁ ভৱিষ্যত প্ৰজন্ম কেতিয়াও সুৰক্ষিত নহয়। কাৰণ আমি বিভিন্ন ঠাইত দেখা পাইছোঁ, আমি মানে সম্পূৰ্ণকৈ পথ ক'ব নোৱাৰিলোঁ শুনামতে তেখেতলোকে বিভিন্ন সময়ত তেখেতলোকে অকল ধন ঘটাই তেখেতলোকৰ হেৰি হয়, মটৰটো তেখেতলোকৰ ধন ঘটাই হয়। আৰু নিজৰ ৰাজনৈতিকভাৱে তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ গৈ পেলাই কিছুমান জেগাত তেখেতলোকে কিছুমান মানুহক বিপথে পৰিচালিত কৰা আমি দেখা পাই আহিছোঁ। গতিকে আমাৰ এই লাচিত থানাৰ জন্ম হোৱাৰ মূল উদ্দেশ্য আছিলে যে অসমত এটা মানে সামৰিক বাহিনী গঠন হওক, যিটো লাচিত বৰফুকনৰ নামত নামাকৰণ হওক। আমি চৰকাৰক বাৰে প্ৰতি আমি দাবী জনাই আহিছোঁ যে এতিয়া আমাৰ বীৰ লাচিত বৰফুকনৰ নামত পুলিচ ট্ৰেইনিং কেম্পটো যিটো জেগাত দিলে, তাত আমাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰা প্ৰত্যেক বছৰে 200 লাখ চৰকাৰে এটা ট্ৰেইনিং দিয়ক, আৰু সেই ট্ৰেইনিং দিয়াৰ পিছত সেই ল'ৰাখিনি সংস্থাপন দিয়ক। সেই তাতে লাচিত বৰফুকনৰ নামত গঠন হোৱা সেই অসমৰ বিপ্লৱীটোতে তেখেতলোকে তাত সংস্থাপন দিয়ক। আমাৰ উদ্দেশ্য আছিল সেইটোহে। আৰু আমাৰ উদ্দেশ্য এইটো নহয় যে কোনোবা ইয়াতে আহিব, বহিৰাগত কোনোবা এজন আহিব, তেখেতক আমি ধন দাবী কৰিম, তেখেতক কিবা এটা উইক পইণ্ট এটা পাই পেলাই তেখেতক আমি ধন দাবী কৰি পিছদিনা আমাৰ নিজৰ জেপ গৰম কৰিম, এনেকুৱা এটা উদ্দেশ্য নাছিল। আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰাহে এখন মঞ্চ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কিন্তু লাচিত থানা সংবিধানখন তৈয়াৰ হৈছিল। আজি কিন্তু তেখেতলোকে যিখিনি কৰি আছে, কিন্তু কালিলৈ নতুনকৈ ওলাই অহা চামে কিন্তু কেতিয়াও ইয়াত যে সুৰক্ষিত নহয়, তাক লৈহে আমি আবেদন জনাব বিচাৰোঁ। মই কিছুদিনৰ আগত আপোনালোকে দেখা পাইছে যোৰহাটত 3জনকে জেললৈ গৈছে, তেওঁলোকৰ সম্পাদক গৈছে আৰু কোনোবা কেইজনমান তেনেকৈ জেললৈ গৈছে। তাৰ লগত ডিব্ৰুগড়ত কেইজনমান গৈছে, তাৰ লগত সোণাৰীত গৈছে। এইবিলাক লিষ্ট আছে বহুত দীঘলীয়া। আৰু গুৱাহাটীতো কেইবাবাৰো তেখেতলোকৰ জেল গৈছে। ইয়াত 2-3বাৰমান দিছপুৰ থানাতে তেখেতলোকৰ কেছ ল'ব, 6জন-5জন তেনেকৈ তেওঁলোকৰ জেললৈ গৈছে। আজি কিছুদিনৰ আগতো গৈছে। কিন্তু আমি দেখা পাই আছোঁ। আৰু এই ক্ষেত্ৰত মানে প্ৰতিবাৰতে কিন্তু আমাৰ প্ৰচাৰ মাধ্যমত ওলাই থাকে লাচিত থানা, যিটো বস্তু আমাৰ একেবাৰে নহয়। আৰু লাচিত থানাই এই ক্ষেত্ৰত কোনোদিন আজিলৈকে আমি কোনো কাৰণতে কোনো এজন ব্যৱসায়ীয়ে ক'ব নোৱাৰে যে লাচিত থানাই ধন দাবী বা কোনোবা ৰিচিপ্ট দি পেলাই আমি ধন সংগ্ৰহ কৰি পেলাই কিবা অনুষ্ঠান কৰিছোঁ। আমি এনেকুৱা কাম কেতিয়াও নাই কৰা। আজি ওলাই আছে, তেখেতলোকৰ 5জনকৈ জেললৈ গৈছে। আপোনাৰ ভিডিঅ' ক্লিপিঙো ওলাইছে। যোৰহাটত যিটো মানে আপোনাৰ এই কিছুদিনৰ আগত তেখেতলোকৰ 3জন জেললৈ গৈছিলে, তাৰ সম্পাদক সভাপতিকে আদি কৰি কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক হৰকুমাৰ গগৈ নামৰ যিজন নেতা এই আমাৰ শৃংখল চলিয়াৰ লগতে সততে আমি দেখা পাই থাকোঁ। তেখেতকো সেই ভিডিঅ'টোত দেখা পাইছিলে যে 12 লাখ নে কিমান টকা এটা দাবী জনাই পিছদিনা তেখেতলোক জেললৈ গৈছে। গোটেই বস্তুটোৱে আজি আপোনালোকে দেখা পাব, যোৱা বছৰ যিটো আপোনাৰ উজনি অসমত মিয়া খেদা নামৰ এটা আন্দোলন হৈছিলে। এই মিয়া খেদা নামৰ আন্দোলনটোত বিভিন্ন প্ৰকাৰে বিভিন্নজন ব্যক্তিয়ে মিডিয়াৰ যোগেদিও প্ৰকাশ কৰিছিল যে শৃংখল চলিয়াই প্ৰত্যেকটো ইটা ভাটাৰ পৰা কিবা ধন দাবী কৰিবলৈ
তেখেতলোকে ধন সংগ্ৰহ কৰিছে বুলি সিংঘল চলিয়াৰ নেতৃত্বতে আমি কোনো ধৰণৰ চাৰিপক্ষ আমি প্ৰমাণ পোৱা নাই কাৰণে আমি কোনোদিন পোৱা নাই কিন্তু আমি এতিয়া ক'বলৈ বাধ্য যে সেই ইটা ভাটাসমূহত যিসকল মিয়ান থাকিব নোৱাৰে বুলি তেওঁলোকে ইটা ভাটাই কিছুমান কল কাৰখানা দি তেখেত গৈছিলে তাৰপিছত সেই একেখিনি জেগাতে আকৌ মিয়াখিনিয়ে কেনেকৈ তাত কাম কৰিব পাৰিলে মিয়া জনগোষ্ঠীৰ ব্যক্তিসকলক তেখেতলোকে তাৰ পৰা খেদিছিলে মানে অসমৰ ভিতৰত বুলি ক'লেও তেখেতলোকে খেদিছিলে যে ইয়াত কাম কৰিব নোৱাৰিব শিৱসাগৰত নোৱাৰিব যোৰহাটত নোৱাৰিব কিন্তু তাৰপিছত খেদাৰ কিছুদিনৰ পিছত কিন্তু তাত সেই একেখিনি মানুহে তাত কাম কৰিবলৈ সক্ষম হৈছে আমাৰ চকুত আমাৰ ধৰা পৰিছে তেতিয়াহ'লে আজি খেদি পেলাই 15 দিনৰ পিছত একেখিনি মানুহে কাম কৰিব কোনে ক্লিন চিট দিছে বিল এছিনিয়াটো তাত মানে ষ্টেপ লৈছিলে যে ইয়াত মিয়া থাকিব নোৱাৰিব কিন্তু 15 দিনৰ পিছত তাত যে পাৰিলে তাত আমাৰ সন্দেহ এটা হয় যে কিছু লোকৰ লগত তেখেতলোকৰ ধনৰ লেনদেন হৈছে Stay informed, stay ahead. News NE 365.